কষ্ট কৰিছে সেই শ্ৰমিকসকলৰ অন্তত দৈনিক মজুৰি 500 টকালৈ বৃদ্ধি কৰিব লাগে বুলি আমি দাবী কৰিছো আজি মে দিৱসত। শ্ৰমিক দিৱস সফল কৰক। এক মে শ্ৰমিক দিৱসৰ দালে বলে যোগ দিয়। এক মে শ্ৰমিক দিৱসৰ দালে বলে যোগ দিয়। এক মে শ্ৰমিক দিৱসৰ দালে বলে যোগ দিয়। ইনকলাব জিন্দাবাদ। শ্ৰমিক এক হোক। আমি 1 মে শ্ৰমিক দিৱস গতিকে আজি ভাৰতবৰ্ষক ধৰি বিভিন্ন দেশত আজি ৰক্ত পতাকা শ্ৰমিকৰ পতাকা উত্তোলন হৈছে। আজি 1 মে শ্ৰমিক দিৱস বুলি আমি জানি গতিকে আজি আমাৰ সৰ্বভাৰতীয় AITUC আৰু ভাৰতীয় ক্ষেত্ৰ মজদুৰ উদ্যোগতে আমি আজি ত্ৰিপুক চাহ বাগিচাতে এই দিৱসটো পালন কৰিবলৈ লৈছোঁ। আৰু যেহেতু আমি জানামতে যে 1886 চনত চিকাগো চহৰতে আমাৰ শ্ৰমিকসকলক মালিক পক্ষই আমাৰ দাবীবিলাক আমাৰ 8 ঘণ্টা দাবীৰ কাৰণে মানে প্ৰতিবাদ কৰিছিলে। 16 ঘণ্টাৰ পৰা 8 ঘণ্টা কৰিবৰ কাৰণে। গতিকে সেই সময়ত সেই মালিক গোষ্ঠীয়ে তেওঁৰ ভেৰণীয়া পুলিচ মেট্ৰিক লগাই আমাৰ নিৰ্দোষী শ্ৰমিকসকলক হত্যা কৰিছিল। আজি আমি সেইকাৰণে সেই দিনটো আমাৰ 8 ঘণ্টা যদিও হৈছে গতিকে আজি 8 ঘণ্টা যিখিনি প্ৰাপ্য পাব লাগে আমাৰ আইন মতে যে সমান কামৰ সমান অধিকাৰ। আজি সমান কামৰ সমান অধিকাৰ যদি আমি চাবলৈ হয় তো 200 বছৰ চাহ বাগানৰ শ্ৰমিকসকলে আজি অসমত মানে ব্ৰিটিছে আনিছিলে 1886 চন মানতে। গতিকে সেই শ্ৰমিকসকলক আজিও শোষণ কৰি ৰাখিছে। গতিকে সেই শ্ৰমিকসকলক আজিৰ দিনতে 350 টকা তেওঁলোকে বৃদ্ধি কৰিব পৰা নাই বৰ্তমান জাতীয় চৰকাৰে। গতিকে আমি দাবী কৰিছোঁ যে আগন্তুক দিনবিলাকে সেই শ্ৰমিকসকলক কঠোৰ পৰিশ্ৰম কৰা শ্ৰমিকসকল হাড় ভঙা শ্ৰমিকসকলকে মাটিৰ ঘাম তেজৰ মাটি কৰি মানে যিখিনি কষ্ট কৰিছে সেই শ্ৰমিকসকলৰ অন্তত দৈনিক মজুৰি 500 টকালৈ বৃদ্ধি কৰিব লাগে বুলি আমি দাবী কৰিছোঁ আজি মে দিৱসত। আৰু চাহ বাগানৰ যিবিলাক হস্পিটেল আছে সেই হস্পিটেলবিলাক উন্নত মানৰ দৰৱ পাতি যোগান ধৰিব লাগে আৰু উন্নত মানৰ ডক্টৰ নাৰ্ছ যোগান দিব লাগে চৰকাৰে। গতিকে সেইখিনি আমি দাবী ৰাখিছোঁ আৰু বহুত কেইটা দাবী আছে সেইখিনি এতিয়া আমি হেৰি কৰিব নোৱাৰোঁ। গতিকে আমি সেইখিনি আমি আগন্তুক সময়তে এইখিনি কথা আমি চৰকাৰক অৱগত কৰিম।